মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰা খেদিব লাগে। এইজন মুখ্যমন্ত্ৰী অসমৰ পৰা আমি খেদিব লাগে। হিমন্ত বিশ্ব শৰ্মা অসমৰ অভিশাপ। এনেকুৱা মুখ্যমন্ত্ৰী অসমৰ কাৰণে অভিশাপ। আধুনিক সময়ৰ হিটলাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আধুনিক সময়ৰ হিটলাৰ হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিজৰ গাদী ৰক্ষা কৰিবলৈ আদানী আম্বানীক সন্তুষ্ট কৰিবলৈ নামনি অসমৰ সংখ্যালঘু লোকক উচ্ছেদ চলাইছে হিমন্ত বিশ্ব শৰ্মাই। 2024 নিৰ্বাচন মাজত মাত্ৰ কেইটামাহ বাকী থকাৰ সময়তেই এটাৰ পিছত আন এটাকৈ বিস্ফোৰণ মন্তব্য কৰি বিস্ফোৰণ ঘটালে AIUDF দলৰ যুৱ মৰ্চাৰ ৰাজ্যিক সম্পাদক ইমদাদ হুছেইনে। ইফালে গৌৰৱ গগৈ আৰু অখিল গগৈ নামনি অসমত নিৰ্বাচনী প্ৰচাৰক লৈ সৰব হৈ পৰে যুৱ নেতাগৰাকীয়ে। তেওঁলোকে দুজনে নামনি অসমত নিৰ্বাচনী প্ৰচাৰ চলাই হিমন্ত বিশ্ব শৰ্মাক কোৱা কমাৰ দিছে। হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ গাদীত বহাবলৈ গৌৰৱ গগৈ আৰু অখিল গগৈয়ে সুযোগ কৰি দিছে। যদি তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাক গাড়ীচ্যুত কৰিব বিচাৰে তেন্তে উজনি অসমত মাথা মাৰক আৰু উজনিত অত্যাচাৰ হোৱা মানুহক নিৰাপত্তা দিয়ক বুলি তীক্ষ্ণ বাক্যবান ব্যৱহাৰ কৰে। চাওক, বৰ্তমান সময়ত তথা আধুনিক সময়ত হিটলাৰ হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা একমাত্ৰ নিজৰ গাড়ীখন সুৰক্ষিত কৰাৰ স্বাৰ্থত নামনি অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহক টাৰ্গেট কৰি উচ্ছেদ কৰিছে আৰু একমাত্ৰ তাৰ গাড়ীখন সুৰক্ষিত কৰাৰ স্বাৰ্থত আদানী আম্বানীক সন্তুষ্ট কৰাৰ স্বাৰ্থত এই উচ্ছেদ চলাইছে। গতিকে এইজন মুখ্যমন্ত্ৰী অসমৰ পৰা আমি খেদিব লাগে। এইজন মুখ্যমন্ত্ৰীক আমি চকীৰ পৰা আঁতৰাব লাগে আৰু সেই হিচাপত আমি UDF অনবৰত কাম কৰি আছোঁ। আৰু এটা কথা আপোনালোকে জানে, এই সময়ত যদি আমি উজনি অসমত আমাৰ যি ৰাজনৈতিক দল আছে সেই ৰাজনৈতিক দলবিলাকে যদি ভেটি মজবুত নকৰে, একমাত্ৰ ভোট বেংকৰ স্বাৰ্থত যদি নামনি অসমত নামি আহে, তেতিয়াহ'লে কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি গাদীৰ পৰা নমাব নোৱাৰিম। আজিৰ তাৰিখত আপোনাৰ অখিল গগৈ তথা আমাৰ APCCৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যিধৰণে নেতৃত্ব লৈছে বা যিধৰণে প্ৰচাৰ চলাই আছে, এই প্ৰচাৰখিনি যদি উজনি অসমত চলায় নিশ্চিতভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী গাদীচ্যুত হ'ব। গতিকে আমি আহ্বান জনাম যে আপোনালোকে সঁচাকৈ যদি অসমৰ পৰা BJP চৰকাৰক বিতৰণ কৰিব বিচাৰিছে, আপোনালোকে উজনি অসমত খোপনি পাতক, উজনি অসমত কাম কৰক। নামনি অসমৰ মানুহখিনিয়ে কেতিয়াও BJPক ভোট নিদিয়ে। নামনি অসমৰ কাৰণে আমি UDF দল আছোঁ বা আমাৰ যি ধৰ্ম নিৰপেক্ষ দল আছে, সেই দলখিনিয়ে অনবৰত কাম কৰি আছে। তাৰপিছত আপোনালোকে নামনি অসমত আহি এই ভোটখিনি ভাগ কৰি আপোনালোকে কি বিচাৰিব বিচাৰিছে, কি কৰিব বিচাৰিছে। গতিকে আমাৰ এনেকুৱা এটা অনুমান হৈ আছে যে আপোনালোকে BJP চৰকাৰক উজনি অসমত ৱাকঅফ অফাৰ দি একমাত্ৰ আপোনালোকে আকৌ BJP চৰকাৰ অসমত আনিবৰ কাৰণেহে চেষ্টা কৰাৰ অনুমান হৈ আছে। গতিকে এয়া সৰ্বসাধাৰণৰ প্ৰশ্ন যে আপোনালোকে যদি অসমৰ পৰা এই চৰকাৰক যদি আপোনালোকে খেদিব বিচাৰে, আপোনালোকে উজনি অসমত খোপনি পাতিব লাগিব, উজনি অসমৰ মানুহৰ লগত বহিব লাগিব। আজি যি অত্যাচাৰ, এই অত্যাচাৰ অসহনীয় অত্যাচাৰ, এই এইজন মুখ্যমন্ত্ৰীৰ কোনো দয়া মায়া মমতা একো নাই। একমাত্ৰ গাদীৰ কথা চিন্তা কৰে, একমাত্ৰ নিজৰ পৰিয়ালৰ সম্পত্তিৰ কথাই চিন্তা কৰে। গতিকে এনেকুৱা মুখ্যমন্ত্ৰী অসমৰ কাৰণে অভিশাপ। এই মুখ্যমন্ত্ৰীজনক আমি অতি সোনকালে গাদীৰ পৰা আঁতৰাব লাগিব। ব্যুৰো ৰিপৰ্ট, ৰিয়েলিটি সংবাদ।